ফ্ৰেণ্ডছ আজি আহিছোঁ আকৌ নতুন এটা ভিডিঅ' লৈ তো আজি আপোনালোকৰ বহুত ডাঙৰ এটা কনফিউজন আপোনালোকক দূৰ কৰিব গৈ আছোঁ যিটো আপোনালোকে সদায় ভাবে যে ভিমৰ যিটো ৰড আছে এই ৰডটো আমি পোষ্টৰ ভিতৰত কেনেকৈ সোমাই লৈ যাব পাৰি ইয়াত চাওক এটা ছাইডত মিস্ত্ৰী এজনে কাম কৰিছে বহুত ভাল কাম কৰিছে এইটো আপোনালোকক দেখাই আছোঁ ইয়াত চাওক এইটো যিটো আছে এইটো পোষ্টৰ চাইজো 10 ইঞ্চি আছে বিমৰ চাইজো 10 ইঞ্চি আছে তো কিন্তু বহুতে সুধিছিল যে 10 ইঞ্চি পোষ্ট আৰু 10 ইঞ্চি বিম যেতিয়া হয় কেনেকৈ সোমাব কাৰণ এইটো ৰিঙৰ চাইজো 7 ইঞ্চি আছে তাতো 7 ইঞ্চি আছে এইটো চাওক এইটো কেনেকৈ সোমাব লাগিব এইটো যিটো ৰড গৈছে এই ৰডটো আপোনালোকে ইয়াত স্লাইড এনেকৈ জগল কৰি আপোনালোকে এনেকৈ সোমাই লৈ ইফালে আকৌ ওলাই লৈ যাব আৰু এইটো বেণ্ড কৰা এটা নিয়ম আছে যেটো হ'ল 1:6 ৰেচিঅ'ত আপোনালোকে এইটো বেণ্ড কৰিব লাগে যেটো হ'ল এইটো যদি আপোনালোকে এইটো লিভাৰৰ পৰা যদি 1 ইঞ্চ ভিতৰত সোমাই লৈ যায় তাৰমানে ইফালে আপোনালোকে 6 ইঞ্চি মান দূৰৰ পৰা আপোনালোকে বেণ্ডটো কৰিব লাগিব ইয়াৰ পৰা 6 ইঞ্চি মান দূৰৰ পৰা লাহেকৈ এইটো বেণ্ডটো কৰি লৈ যাব তো এইটো হিচাপত যদি আপোনালোকে কৰে তেতিয়াহে আপোনালোকৰ গোটেই পোষ্টৰ ভিতৰে ৰডটো সোমাই যাব আৰু এইটো প্ৰপাৰ নিয়ম কাৰণ পোষ্টৰ বাহিৰেদি যদি আপোনালোকে ৰডটো দি দিয়ে এনেকৈ যদি আপোনালোকে সোমাই দি দিয়ে বাহিৰ ফালে তো এইটো সোমালে কি হ'ব এইটো চব এই কভাৰিঙত গৈ ছাপৰ্টটো পাব আৰু এইটো ৰডটো যিটো বণ্ডিং থাকে এইটো যিটো বণ্ডিং হ'ব লাগে এইটো যিটো বাইণ্ডিং থাকিব লাগে এইটো বাইণ্ডিংটো নাথাকে এই ৰডটো বাহিৰত আহি যায় তো সেইকাৰণে এইটো বহুত ডাঙৰ এটা মিষ্টেক হয় ভুল হয় আৰ্থকুৱেকৰ সময়ত এই বস্তুটো ফেইলৰ হোৱাৰ চান্সটো বহুত বেছি থাকে সেইকাৰণে আপোনালোকক বাৰ মই ভিডিঅ'ত কৈ থাকোঁ কেইদিনমান আগতো এটা ভিডিঅ' দিছিলোঁ যে আপোনালোকে এনেকুৱা চিষ্টেমত কামবোৰ কৰিব অকল বাহিৰে লৈ নাযাব অলপ কষ্ট হ'ব সেইটো 20 mm ৰড নাইবা 16 mm ৰড যদি আপোনালোকে বেণ্ড কৰে অলপ কষ্ট হ'ব কিন্তু এইটো নিয়মত আপোনালোকে কামটো কৰিব চেষ্টা কৰিব তেতিয়া আপোনালোকৰ কামবোৰ ভাল হ'ব তো আশা কৰিছোঁ ভিডিঅ'টো বুজি পাব আৰু এটা বস্তু আপোনালোকক বুজাই দিওঁ এইটো যিটো পোষ্টৰ যিটো জইন আছে এই জইনটোৰ পজিশ্যন চাওক বিম কলম জাংচনত বহুত ঘৰত দেখা যায় এই যে বিম আৰু কলম য'ত জইন হয় এই জইনটোত দেখা যায় যে বহুতে লেপিং পেলায় কিন্তু এইটো বহুত ডাঙৰ ভুল এইটো চাওক ইয়াত ওপৰত ৰাখা হৈছে এইটো ওপৰত ৰাখিছে এইটো ওপৰত যিটো পোষ্টত ধৰিব তাৰ মাজৰ পজিশ্যনত এই জইনটো কৰিব এইটো বহুত শুদ্ধ কাম কৰিছে এনেকুৱা নিয়মতে কৰিব লাগে আৰু ইয়াত আৰু এটা বস্তু মাইণ্ড কৰিব যাতে এই ৰডবোৰ এটা জায়গাত জইন নাথাকে ইয়াত যেনেকুৱা 3-4টা ৰড এটা জায়গাত পৰিছে বাকীখিনি ওপৰত গুচি গৈছে তো আৰু এটা ৰড আপোনালোকে যেনেকুৱা এই 4টা ৰড আপ ডাউন কৰি ৰাখিব এই দুটা ওপৰত গুচি গৈছে আৰু এটা অলপমান তলত আৰু এটা অলপমান ওপৰত এনেকুৱা চিষ্টেমত ৰাখি গোটেইখিনি জইন কৰিব বহুত জায়গাত এই ভুলটো দেখা যায় যে গোটেইখিনি এটা পজিশ্যনতে জইনটো দেখা যায় সেইকাৰণে এইবোৰ ভুল সৰু বস্তু হ'লেও আপোনালোকে এই বস্তুবোৰ মাইণ্ড কৰিব তেতিয়াহে আমাৰ কামবোৰ কোৱালিটি হ'ব তো আশা কৰিছোঁ ভিডিঅ'টো উপকৃত হ'ব যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্টছ আৰু শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ